পাৰোঁ আৰু ৰাইজৰ হৈ মই মাত মাতি যাব পাৰোঁ আমাৰ মানুহখিনিৰ হৈ যাতে মই মাত মাতি যাব পাৰোঁ জিলা পৰিষদৰ কোঠাত যিমানখিনি পাৱাৰ থাকিব যিমানখিনি আঁচনি থাকিব সেইখিনি মই আপোনালোকৰ ওচৰত যাতে মই আনি দিব পাৰোঁ আৰু তাত কোনো সন্দেহ নাই কাৰণ মই আইনৰ লগত জড়িত থকা এগৰাকী ব্যক্তি হোৱা হেতুকে মোক হয় প্ৰথমে আপোনালোকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ হয় ৰাইজৰ মই যথেষ্ট সঁহাৰি পাইছোঁ আৰু নিৰ্বাচনী প্ৰচাৰ মই আজি ৰজাগাদুৱা জিলা পৰিষদৰ অন্তৰ্গত অমৰাগুৰি পঞ্চায়তৰ ছাতিয়ানতুলি গাঁৱৰ পৰা 1টা বজাৰ পৰা মই তাৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছোঁ মানুহৰ লগত মত বিনিময় কৰিছোঁ তাৰ পৰা ডাইৰেক্ট অমৰাগুৰি গাঁৱৰ 3 নম্বৰ ৱাৰ্ডলৈকে গৈছোঁ তাৰ পিছত আপোনাৰ আহিছোঁ বৰবৰী পঞ্চায়তত আহি মই যথেষ্ট সংখ্যক সঁহাৰি পাইছোঁ বহুত মানুহ আপোনালোকে দেখিছে তাত মোক বহুত মৰম দিছে বহুত সহযোগ কৰিছে সঁহাৰি জনাইছে বৰবৰীৰ পৰা মই উলুবাৰী হৈ এতিয়া বৰ্তমান মই ধুমকুৰা জিপিত আছোঁ ধুমকুৰা পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডত এতিয়া আছোঁ এই ৰাইজৰ সমাগম আপোনালোকে দেখিছে নিশ্চয় এয়া ৰাইজৰ সঁহাৰি আৰু মৰম আৰু আগন্তুক 7 তাৰিখৰ দিনাখন তেওঁলোকে হাৰিকেনৰ ছবিত এটা ভোট দি মোক জয়যুক্ত কৰিব বুলি মোক আশা আৰু বিশ্বাস দিছে আজিৰ দিনত মই যি দেখিছোঁ ৰাইজৰ সঁহাৰি 100% মই জিকাটো নিশ্চিত ইমান বেছি সঁহাৰি পাইছোঁ সকলো ৰাইজে দলে বলে কোনো ধৰণৰ ৰাষ্ট্ৰীয় দলৰ কথা চিন্তা নকৰি অকল নিৰ্দলীয় প্ৰাৰ্থী ছাবিকুন নাহাৰ হাৰিকেনৰ ছবি এই জয়ধ্বনিয়ে শুনি আছোঁ আৰু এটাই শুনি আছোঁ যে বিপুল ভোটত তেওঁলোকে মোক জিকাই লৈ যাব আগবঢ়াই আজি আমাৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী ৰাইজৰ মৰম চেনেহৰ প্ৰাৰ্থী অধিবক্তা ছাবিকুন নাহাৰৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য আমি ৰজাগাদুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত অমৰাগুৰি গাঁও পঞ্চায়তৰ পশ্চিম ছাতিয়ানতুলি জামে মছজিদৰ ওচৰত প্ৰথম আমি নিৰ্বাচনী সভা আৰম্ভ কৰিছিলোঁ তাতে হিলদল ভাঙি ছাবিকুন নাহাৰৰ প্ৰতি মৰম চেনেহ বা মনৰ টান দেখুৱাইছে সহস্ৰাধিক মানুহ হৈছে তাৰ পিছে আমি পূব অমৰাগুৰি মানে যিটো নিৰ্বাচনী সভা হৈ গ'ল এই সভাতে যিটো মানে ৰং দেখা গৈছে গাঁৱৰ একেবাৰে মানে আবাল বৃদ্ধ বনিতা বয়োজ্যেষ্ঠ সকলোৱে ছাবিকুন নাহাৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছে আৰু মন খুলি তেওঁলোকে এইটোকে কৈছে যে এইবাৰৰ যিটো নিৰ্বাচন এই নিৰ্বাচনত আমি অমৰাগুৰি গাঁও পঞ্চায়ত নহয় ৰজাগাদুৱা গাঁও পঞ্চায়তৰ 70টা ৱাৰ্ডৰ ভিতৰত আমি আটাইতকৈ বেছি ভোট দিম আৰু এইটো আমি দাবীৰে ক'ব পাৰোঁ আৰু সেই কথাটো তেওঁলোকৰ দাবী কৰা কথা মতে যিটো নেকি জনসাধাৰণৰ যিটো সমবেতৰ সংখ্যা এই সংখ্যাই প্ৰমাণ কৰে যে ছাবিকুন নাহাৰ আজিৰ তাৰিখত গোটেই ৰজাগাদুৱা গাঁও পঞ্চায়তৰ চুকে কোণে যিটো নেকি বাতাবৰণ যিটো পৰিৱেশ সৃষ্টি হৈছে ছাবিকুন নাহাৰ আজিৰ তাৰিখত অপ্ৰতিদ্বন্দ্বী তেওঁৰ লগত প্ৰতিদ্বন্দ্বী